নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আকৌ কেইটামান অতি গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এই প্ৰশ্নকেইটা আমি বহুত বাছি আপোনালোকৰ বাবে লৈ আহিছোঁ, যি হ'বলগীয়া ADRE যিটো 3rd গ্ৰেডৰ আৰু 4th গ্ৰেডৰ পৰীক্ষা, সেই পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ এই প্ৰশ্নকেইটা। এই প্ৰশ্নকেইটাৰ পৰা কমন অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আমি বচা কেইটামান প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে আপোনালোকৰ ভাইটি ভণ্টি বন্ধু বান্ধৱী যিসকলে আগন্তুক হ'বলগীয়া ADRE পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোককো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও আমাৰ ভিডিঅ'সমূহৰ লগত জড়িত হ'ব পাৰে। লগতে আমাৰ চেনেলত প্ৰিভিয়াছ পেপাৰসমূহ দি থকা হৈছে, সেইসমূহ আপোনালোকে চাব পাৰিব। আহকচোন আজি প্ৰশ্নকেইটা আলোচনা কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচিত অৱস্থিত। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়। নেক্সট প্ৰশ্নটো হৈছে, কোনখন দেশ G7ৰ অন্তৰ্গত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডেনমাৰ্ক G7ৰ অন্তৰ্গত নহয়। ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ কিমান সময় লোৱা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 years 11 months and 18 days। নেক্সট, অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং। কাৰ্বি আংলঙত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক। কোনটো খেলক জেণ্টেলমেন গেম বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰিকেট। ক্ৰিকেটক জেণ্টেলমেন গেম বুলি কোৱা হয়। COVID-19 হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটো হৈছে পেণ্ডামিক। COVID-19 হৈছে পেণ্ডামিক। নেক্সট, গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ দিছিল কোনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বলৱন্ত ৰায় মেহতাই গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণৰ পৰামৰ্শ দিছিল। বলৰ SI একক কি? বলৰ SI একক হৈছে কি? নিউটন। বলৰ SI একক নিউটন। শেহতীয়াকৈ অসম বৈভৱ বঁটাৰে কাক সন্মানিত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঞ্জন গগৈক অসম বৈভৱ বঁটাৰে সন্মানিত কৰা হৈছে। WHO মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেনেভা। ছুইজাৰলেণ্ড জেনেভাত মুখ্য কাৰ্যালয় অৱস্থিত WHO। ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1682 চনত ইটাখুলিৰ যুদ্ধ হৈছিল। গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? গুপ্ত বংশৰ প্ৰতিষ্ঠাপক হৈছে শ্ৰীগুপ্ত। নেক্সট প্ৰশ্নটো, ইয়েন কোন দেশৰ মুদ্ৰা? ইয়েন হৈছে জাপানৰ মুদ্ৰা। নেক্সট প্ৰশ্নটো লৈ আহিছোঁ। নেক্সট প্ৰশ্নটো হৈছে, চাৰ্কৰ সম্পূৰ্ণ ৰূপ কি? চাৰ্কৰ সম্পূৰ্ণ ৰূপ কি হ'ব? চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন। চাৰ্কৰ সম্পূৰ্ণ ৰূপ। চন্দ্ৰযান 3 ৰভাৰৰ নাম কি? চন্দ্ৰযান 3 ৰভাৰৰ নাম কি আছিলে? প্ৰজ্ঞান। চন্দ্ৰযান 3 ৰভাৰৰ নাম হৈছে প্ৰজ্ঞান। চন্দ্ৰযান 3 লেণ্ডাৰৰ নাম কি? বিক্ৰম, প্ৰজ্ঞান, ধ্ৰুৱ, ভীম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিক্ৰম। চন্দ্ৰযান 3 লেণ্ডাৰৰ নাম বিক্ৰম। জীৱবিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়? হেনৰি ৱৰ্ডছৱৰ্থ, এৰিষ্টটল, উইলিয়াম হাৰ্টছ, জেমছ ৱাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এৰিষ্টটল। মহাবলীপুৰমৰ ৰথ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নৰসিংহ বৰ্মন প্ৰথমৰ ৰাজত্বকালত মহাবলীপুৰমৰ ৰথ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে। ভাৰতত ভোটাধিকাৰ হৈছে এক আইনী অধিকাৰ, সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ, স্বাধীনতাৰ অধিকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাংবিধানিক অধিকাৰ। বিখ্যাত গ্ৰন্থ মেঘদূতৰ লেখক কোন? তুলসীদাস, বাৎস্যায়ন, শূদ্ৰক, কালিদাস। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কালিদাস হৈছে মেঘদূতৰ লেখক। ৱাংগালা মহোৎসৱ কোনখন ৰাজ্যৰ এটা প্ৰধান উৎসৱ? ৱাংগালা মহোৎসৱ মেঘালয়ৰ এটা প্ৰধান উৎসৱ হৈছে ৱাংগালা মহোৎসৱ। পুৰুষ সংহতি সূত্ৰসমূহ কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে? পুৰুষোত্তম দেৱৰ দ্বাৰা পুৰুষ সংহতি সূত্ৰসমূহ প্ৰতিষ্ঠা কৰা হৈছিলে। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত? ভাৰতৰ সংবিধানৰ 21 অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত। ভাৰতৰ কোনখন ঠাইক সৰু তিব্বত বুলি জনা যায়? ভাৰতৰ কোনখন ঠাইক সৰু তিব্বত বুলি জনা যায়? লাডাখক সৰু তিব্বত বুলি জনা যায়। HIV সম্পূৰ্ণ ৰোগটো কি? HIV সম্পূৰ্ণ ৰোগটো হৈছে হিউমেন ইমিউন'ডেফিচিয়েঞ্চি ভাইৰাছ।
নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? ভাৰতৰ আটাইতকৈ বহল নদী হৈছে ব্ৰহ্মপুত্ৰ। নেক্সট প্ৰশ্নটো হৈছে মূলা গাভৰু দিৱস পালন কৰা হয়। কিমান তাৰিখে মূলা গাভৰু দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 29 মে' তাৰিখে মূলা গাভৰু দিৱস পালন কৰা হয়। ঘুমাৰ কোনখন ৰাজ্যৰ লোকনৃত্য? ঘুমাৰ ৰাজস্থানৰ লোকনৃত্য। ঘুমাৰ ৰাজস্থানৰ লোকনৃত্য। কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল? ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে লাডাখ। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে লাডাখ। অসমৰ ইতিহাসত কাৰ ৰাজত্বকালক সোণালী যুগ বুলি কোৱা হয়? নৰনাৰায়ণৰ ৰাজত্বকালক সোণালী যুগ বুলি কোৱা হয়। এইকেইটা আছিলে আজিৰ ভিডিঅ'টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ।